আমাৰ মণিপুৰ, ওচৰীয়া ৰাজ্য মিজোৰাম এইসকলে কিন্তু টিম গেমৰো খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু টিম গেম বুলি ক'লে হকীয়ে একমাত্ৰ গেম যি অলিম্পিকত অংশগ্ৰহণ কৰি আছে আৰু কৰি যাব। মই ভাবোঁ যে অসমেও এই ক্ষেত্ৰত অলপ দৃষ্টিগোচৰ ৰাখিব লাগে। অতি সোনকালে যাতে প্ৰদীপ মণ্ডলীয়ে হওক বা এইবাৰ জুনিয়ৰ ইজনত যিসকল খেলুৱৈ চান্স পাইছে, মই সেইসকল খেলুৱৈৰ পৰাই হওক বা মুনমণি দাসৰ পৰাই হওক, যাতে ভৱিষ্যতে আৰু 2-4 বছৰৰ পিছত তেওঁলোকে ছিনিয়ৰ পৰ্যায়লৈ যোৱাৰ এটা সুযোগ আমি দেখিছোঁ। ক্ৰীড়া ক্ষেত্ৰত যিসকলে আন্ধাৰত থাকে, যিসকলে ক্ৰীড়াবিদ সৃষ্টি কৰে, তেওঁলোকে কেতিয়াবা ফ'কাছত নাহেই। যিসকলে ষ্টাৰ্টিঙৰ পৰা গাঁৱত প্ৰতিভা উলিয়ায়, যেনেকৈ হিমা দাসক যিসকলে উলিয়াইছিল, তেওঁলোকে ইমান হাইলাইটত নাই, কিন্তু পৰৱৰ্তী সময়ত হিমা দাসক যোনে ল'লে তেওঁলোক হাইলাইটত আহিলে। যেনেকৈ আমি লাভলীনা বুঢ়াগোহাঁইক সৃষ্টিকৰ্তাসকলক ইমান হাইলাইটত নাই, কিন্তু যিসকলে লাভলীনাক পৰৱৰ্তী সময়ত পালে তেওঁলোকক হাইলাইট হ'ল। সেইকাৰণে তেনেকৈ নীৰৱ সংগঠকো বহুত থাকে। নগাঁও এটা সময়ত ক্ৰীড়াৰ মক্কা হিচাপে গণ্য কৰা হৈছিল। যেতিয়া অসমৰ ৰাজধানী শ্বিলঙত আছিলে, তেতিয়া অসমৰ গোটেইকেইটা ক্ৰীড়া সন্থাৰ মুখ্য কাৰ্যালয় নগাঁৱত আছিলে। যেতিয়াই শ্বিলঙৰ পৰা সেই ৰাজধানী গুৱাহাটীলৈ হস্তান্তৰিত হ'ল, তেতিয়া নগাঁৱৰ পৰা লাহে লাহে আমাৰ সকলো ৰাজ্যিক সন্থাসমূহ গুৱাহাটীমুখী হ'ল। মানে মোৰ কাৰণে এটা সৌভাগ্য, এইকাৰণেই কৈছোঁ যে মই ষষ্ঠবাৰৰ কাৰণে অলিম্পিকত বিশেষকৈ হকী দলৰ মই অবজাৰ্ভাৰ হিচাপে 2000 চনৰ পৰাই গৈ আছিলোঁ আৰু এইবাৰো মই যাবলৈ সক্ষম হৈছিলোঁ। যেতিয়া মই দায়িত্ব লৈছিলোঁ, মোক বহুতেই কৈছিলে যে তুমি আকৌ নগাঁও জিলাৰ কিয় দায়িত্ব ল'লে, ইমান ওপৰত থকাৰ পিছতে হকী ইণ্ডিয়াৰ কোষাধ্যক্ষৰ পৰা আহি পেলাই নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক। তেতিয়া মই কৈছিলোঁ যে হয়, মোৰ কাৰণে এইটো সৰু পোৰ্টফলিঅ' হয় যদিও, কিন্তু মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু বহুত মূল্যৱান। সেইকাৰণেই কৈছোঁ যে যিটো ষ্টেডিয়ামৰ পৰা মই সৃষ্টি হৈছিলোঁ, মোৰ পিতৃদেউ সৃষ্টি হৈছিলে, সেইখন ষ্টেডিয়ামত থাকি কিছু কৰি দিয়াৰ মোৰ সপোন আছে আৰু সেইখিনি কৰিবৰ কাৰণে মই দায়িত্ব লৈছোঁ। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ অসম হকী সন্থাৰ সন্মানীয় সম্পাদক, লগতে অসম অলিম্পিক সন্থাৰ সন্মানীয় কোষাধ্যক্ষ, হকী ইণ্ডিয়াৰ ক'ৰ বৰ্ডৰ মেম্বাৰ, লগতে নগাঁও ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক, তেখেত সকলোৰে এগৰাকী পৰিচিত ব্যক্তি, সক্ৰিয় ক্ৰীড়া সংগঠক তপন কুমাৰ দাস ডাঙৰীয়াৰ ওচৰত। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই সঁচাকৈ গগৈ স্পৰ্টছক ধন্যবাদ দিম যে বৰ্তমান সময়ত অসমৰ ক্ৰীড়া প্ৰেক্ষাপটত যিখিনি খুব প্ৰয়োজনীয় বিষয়বস্তু আছে, সংগঠকসকলৰ ভাৱ অনুভৱ, সকলো কথা গগৈ স্পৰ্টছে ইতিমধ্যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত প্ৰসাৰ আৰু প্ৰচাৰৰ চেষ্টা লৈছে। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু গগৈ স্পৰ্টছত ভৱিষ্যতে আৰু যাতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত কাম কাজ কৰি যাব পাৰে, তাৰ মই আশা কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু পেৰিছ অলিম্পিক হৈ গ'ল আৰু আপুনি ষষ্ঠবাৰৰ কাৰণে অলিম্পিকত গৈছিলে, পেৰিছলৈ গৈছিলে, আৰু ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড, ইণ্ডিয়া ভাৰ্চেছ আৰ্জেণ্টিনাৰ আপুনি হকীৰ মেচ চাইছিলে। আপুনি ভাৰতীয় টীমটোক ছাপোৰ্ট কৰিবৰ কাৰণে সুদূৰ আপুনি পেৰিছলৈ গৈছিলে। গতিকে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি লাভ কৰিলে পেৰিছলৈ গৈ, কি ক'ব? সঁচাকৈ মানে মোৰ কাৰণে এটা সৌভাগ্য, এইকাৰণেই কৈছোঁ যে মই ষষ্ঠবাৰৰ কাৰণে অলিম্পিকত বিশেষকৈ হকী দলৰ মই অবজাৰ্ভাৰ হিচাপে 2000 চনৰ পৰাই গৈ আছিলোঁ আৰু এইবাৰো মই যাবলৈ সক্ষম হৈছিলোঁ। আৰু মোৰ এইবাৰ আমাৰ হকী ইণ্ডিয়াই এটা মন প্ৰাণ আমি বান্ধিছিলোঁ যে আমাৰ হকী দলে এইবাৰ যাতে ভাৰতৰ হেৰাই যোৱা হীৰ গৌৰৱ পুনৰ ঘূৰাই আনিব পাৰে, তাৰ চেষ্টা আমি হকী ইণ্ডিয়াই লৈছিলোঁ। মই এজন হকী ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে, ফাউণ্ডাৰ মেম্বাৰ হিচাপে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ। আৰু আমাক বিশেষকৈ অসমৰ বুলি নহয়, ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰখনে, ক্ৰীড়াৰ সমাজখনে, বিশেষকৈ ভাৰত চৰকাৰে আৰু বিশেষকৈ উৰিষ্যা চৰকাৰে আমাক যিদৰে সহায় আৰু সহযোগিতা দিছিল যে হকীক পুনৰুত্থান কেনেকৈ আমি কৰিব পাৰোঁ, সেই চিন্তা চৰ্চা লৈ আমি আমাৰ ৰণনীতি প্ৰস্তুত কৰি আমাৰ দলটো আমি এইবাৰ পেৰিছ অলিম্পিকলৈ গোৱা হৈছিলে। আৰু পেৰিছ অলিম্পিকত গৈ আমাৰ হকী দলটোৱে, খেলুৱৈসকলে, প্ৰত্যেকটা খেলুৱৈ যিটো আত্মবিশ্বাস আমি দেখিছিলোঁ, সুন্দৰ ৰণনীতি কৌশলেৰে যি খেলপথাৰত অৱতীৰ্ণ হৈছিলে, প্ৰথম নিউজিলেণ্ডৰ লগত, আৰ্জেণ্টিনাৰ লগত, আমাৰ গ্ৰেট ব্ৰিটেইনৰ লগত, কোনো এটা খেল তেওঁলোকে বেয়া খেলা নাছিলে, সুন্দৰ খেল প্ৰদৰ্শন কৰিছিলে। আৰু আমিও যথেষ্ট আশাবাদী আছিলোঁ যে আমাৰ দলে এইবাৰ আমাৰ হেৰাই যোৱা যি গৌৰৱ, স্বৰ্ণ পদকৰ যিটো ইতিহাস, ই পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হ'ব বুলি আমি আত্মবিশ্বাস হৈছিলোঁ। কিন্তু যিয়ে নহওক, বিধাতাই নিদিলে একো নহয়। আমাৰ দলটোৱে খুব উন্নতমানৰ প্ৰদৰ্শন কৰিও ছেমি ফাইনেলত জাৰ্মানীৰ লগত যিদৰে উন্নত শেষ মুহূৰ্তলৈকে উন্নতমানৰ খেল প্ৰদৰ্শন কৰি শেষ মুহূৰ্তত আমাৰ দলটোৱে পৰাজয় বৰণ কৰিবলগীয়া হ'ল। পৰাজয় বৰণ কৰাৰ আগতো আমাৰ দলটোক আপোনালোকে গম পায় যে আমাৰ
খেলত কোৱাৰ্টাৰ ফাইনেলত আমাৰ এজন খেলুৱৈ দক্ষ খেলুৱৈক ৰেড কাৰ্ড দি বাহিৰ কৰি দিছিলে আমাৰ দলটোৱে সেই খেলখনত ইমান দক্ষতাৰে খেলিছিল যি দক্ষতাৰ কাৰণে আমি ছেমিফাইনেলত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ আৰু সেই ছেমিফাইনেল দৰ্জাটো আমাৰ দলটোৱে ইমানেই সুন্দৰ প্ৰদৰ্শন কৰিছিলে য'ত বিধাতাই আমাক সমৰ্থন নকৰাৰ কাৰণে আমি ফাইনেলত উপনীত হ'ব নোৱাৰিলোঁ কিন্তু মই ভাবোঁ যে জাৰ্মানীৰ লগত ছেমিফাইনেলত আমাৰ দলটোৱে যি দক্ষতাৰে খেল প্ৰদৰ্শন কৰিছিলে ই ভাৰতবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে পদক জয় কৰা নাই যদিও ভাৰতবাসীৰ মনত হকী খেলৰ খেলুৱৈসকলে মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ উত্তৰতে তৃতীয় আৰু চতুৰ্থ স্থানৰ কাৰণে থাৰ্ড পজিশ্যনৰ ব্ৰঞ্জ মেডেলৰ কাৰণে আমাৰ দলটোৱে যথেষ্ট উন্নতমানৰ খেল খেলিছিল আৰু তাৰ স্পেইনক প্ৰতিহত কৰি বেক টু বেক যোৱাবাৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জ পাই এবাৰো ব্ৰঞ্জৰ পদক দখল কৰিবলৈ পূৰ্বৰ ইতিহাসসমূহ ঘূৰাই অনাৰ শুভ লক্ষণ আমাৰ অসমবাসীৰ নহয় ভাৰতবাসীৰ কাৰণেও ই এটা শুভ বাৰ্তা আমালৈ দিছে ভাৰতীয় হকী দলে যে আগন্তুক দিনত আমি পূৰ্বৰ যি হেট্ৰিক অৰ্জন কৰা আমাৰ যি সুনাম সেই সুনাম যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ আগন্তুক লছ এঞ্জেলছ অলিম্পিকত সেই ধাৰা আমাৰ খেলুৱৈসকলৰ মনত এতিয়াও উৎফুল্লিত হৈ আছে আৰু আপুনি যিহেতু ষষ্ঠবাৰৰ কাৰণে পেৰিছলৈ মানে অলিম্পিকলৈ গ'ল আৰু আপুনি হকী ৱৰ্ল্ড কাপলৈ গৈছে লগতে এছিয়ান গেমছতো কেইবাবাৰো গৈছে গতিকে অলপ জানিব বিচাৰিছোঁ কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ পূৰ্বৰ একচুৱেলি মই যেতিয়া 1998ত প্ৰথম এছিয়ান গেমছত গৈছিলোঁ তেতিয়া আমাৰ টীমটোৱে 32 বছৰ মূৰত এছিয়ান চেম্পিয়নশ্বিপ লাভ কৰিছিলে মই সেই দলটোৰ সহকাৰী পৰিচালক আছিলোঁ এছিষ্টেণ্ট মেনেজাৰ হিচাপে আছিলোঁ আৰু সেই দিনটোৰ পৰাই মই আজিলৈকে ভাৰতবৰ্ষৰ যিকেইটা এছিয়ান গেমছ হৈছে কমনৱেলথ গেমছ হৈছে ৱৰ্ল্ড কাপ হৈছিলে প্ৰায়খিনি যাবলৈ মই সক্ষম হৈছিলোঁ আৰু মই কিছু অভিজ্ঞতা মোৰ হৈছে ক্ৰীড়া ক্ষেত্ৰখনত যে আমাৰ বিশেষকৈ ভাৰতৰ হকী দলৰ যিটো গুণ আৰু মৰ্যাদা আৰু সুনাম যে আছিলে সেই বিষয়বস্তুবিলাক ইউৰোপীয়ান হকীয়ে এই হকীৰ যিটো গ্ৰাছ ৰুট আৰ্টিষ্টিক হকী আছিলে যিটো আমাৰ পৰম্পৰা খেল আছে ইণ্ডিয়া পাকিস্তান সেই খেলটো ইউৰোপীয়ান কাণ্ট্ৰিয়ে লাহে লাহে ডাইভাৰ্ট কৰি লৈ যোৱাৰ তাত চেষ্টা তেওঁলোকে কৰিলে 1982ৰ পিছৰ পৰাই তেওঁলোকে এষ্ট্ৰটাপ প্ৰক্ৰিয়া আৰম্ভ কৰি আমাৰ ইকনমিকেল যিহেতুকে আমাৰ দেশ শক্তিশালী নহয় আৰু ইউৰোপীয়ান কাণ্ট্ৰিসমূহে সেই পদ্ধতি অৱলম্বন কৰি হকী খেলকো আমাৰ দেশৰ পৰা লৈ যাবলৈ এটা অপ্ৰাণ চেষ্টা তেওঁলোকে চলাইছে আৰু সক্ষমো হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ভাৰতে এতিয়া ভাৰত চৰকাৰেও হকীৰ ক্ষেত্ৰত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ মনোযোগ দিছে আৰু প্ৰায় ষ্টেটতে হকীৰ এষ্ট্ৰটাপ গ্ৰাউণ্ড গঢ় লৈ উঠিছে যাৰ কাৰণে আমি হকীৰ পুৰণা যিবিলাক ইতিহাস আছিলে অলিম্পিকত আমাৰ যি পদক অৰ্জন কৰা যিটো ইতিহাস সেই ইতিহাস কিন্তু আজিও বিশ্বই কোনো ভংগ কৰিব পৰা নাই সবাৰকৈ কণ্টিনিউৱাছলি স্বৰ্ণপদক অলিম্পিকত পোৱা দল হিচাপে আজিলৈকে কোনো ভংগ কৰিব পৰা নাই আৰু সেই ইতিহাস আকৌ বিগত 40টা বছৰ অতিক্ৰম কৰি ভাৰতে আকৌ পুনৰুত্থান হৈছে হকীত মই ভাবোঁ ভাৰতবৰ্ষৰ মজিয়াত যদি খেল আছে এখনেই খেল আছে টিম গেম মই ইণ্ডিভিজুৱেলৰ কথা ক'ব যোৱা নাই টিম গেম হিচাপে যদি আছে হকী আছে আৰু এই হকী খেলেই ভাৰতবৰ্ষৰ এটা সুনাম পূৰ্বতো আছিলে আৰু বৰ্তমানো সেই সুনাম অক্ষুণ্ণ ৰাখিবলৈ ভাৰতৰ হকী দল ভাৰতৰ হকী ইণ্ডিয়া ভাৰত চৰকাৰ উৰিষ্যা চৰকাৰে আপ্ৰাণ চেষ্টা চলাইছে আৰু আমি হকী ইণ্ডিয়ায়ো এই ছাপোৰ্ট পাই ভাৰতৰ যি হেৰাই যোৱা গৌৰৱ পুনৰ উদ্ধাৰৰ দিশে আমি আগবাঢ়িছোঁ আৰু কালিৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও গোটেই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা দলটোৰ সৈতে কথা পাতিলে লগতে হকী দলৰ সৈতেও কথা পাতিলে হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাখনি হকী খেল শেষ হৈছিলে সেইদিনাখন পোনপটীয়াকৈ আমাৰ দক্ষ গ'লৰক্ষক PR চিজেছ যি চতুৰ্থবাৰৰ কাৰণে অলিম্পিকত অংশগ্ৰহণ কৰি পেলাই বিশ্ববাসীৰ মন জয় কৰিছে আৰু বিশ্বৰ শ্ৰেষ্ঠ গ'লকিপাৰৰ সন্মান তেওঁতে অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই চিজেছৰ লগতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পোনপটীয়াকৈ কথা পাতিছে আৰু আমাৰ হৰমনপ্ৰীত সিং যে অধিনায়ক তেখেতৰ লগতো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পেৰিছতে তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছিলে আৰু খুব আনন্দ অনুভৱ কৰিছিলে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি যি আমাৰ ভাৰতীয় দলটোৰ প্ৰত্যেকজন খেলুৱৈৰ লগত মত বিনিময় কৰিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সপোন দেখিছে যে তেখেতৰ নেতৃত্বত ভাৰতে যেহেতুকে প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বত তেখেতৰ 10 বছৰীয়া কাৰ্যকালত দুবাৰকৈ পদক আনিছে আৰু তেখেতৰ আগন্তুক কাৰ্যকাল থকা অৱস্থাত তেখেতে চাব বিচাৰিছে যে পেৰিছ অলিম্পিকৰ পিছত যাতে লছ এঞ্জেলছ অলিম্পিকতে হকীয়ে পদক
বুটলি আনি হেট্ৰিকৰ সন্মান বাহাল ৰাখিব পাৰে সেয়া আশা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে বিচাৰিছে আৰু তেখেতে হকীৰ ক্ষেত্ৰত যথেষ্ট সহায় আৰু সহযোগিতা কৰা আশ্বস্ত কৰিছে। ইতিমধ্যে পেৰিছ অলিম্পিকে আগে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা সামগ্ৰী যোগান ধৰি হকীৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এটা খুব বাৰ্তা দিছিলে আৰু এই বাৰ্তাৰ ফল হিচাপে হয়তো ভাৰতৰ হকী দলে এবাৰ বেক টু বেক ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। আৰু বিশ্ব ক্ৰীড়াংগনত যিকেইটা ইভেণ্ট লৈ পেলাই ভাৰতে প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিছে বা ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছে সেয়া লাগিলে অলিম্পিকে হওক, সেয়া লাগিলে কমনৱেলথে হওক, সেই ইভেণ্টকেইটাক সমান্তৰালভাৱে অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যোৱা যায় সেই ইভেণ্টকেইটাক অসমত কেনেধৰণে গুৰুত্ব আৰোপ কৰা হৈছে, বক্সিঙৰ বাহিৰ আৰু কি ইভেণ্টে বৰ্তমান সময়ত গুৰুত্ব লাভ কৰিছে, কি ভাবে আপুনি এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক হিচাপে? একচুৱেলি মই ক'ব বিচাৰোঁ, মই সদায় কওঁ যে আমি ভাৰতৰ ক্ৰীড়াৰ মানচিত্ৰ যিটো মানে লাইফ লাইন থাকে যে ভাৰত চৰকাৰে যিখিনি গেমক হাই প্ৰায়ৰিটি গেম হিচাপে লয় আৰু সেইকেইটা হাই প্ৰায়ৰিটি ডিপেণ্ড আপন কৰে যে এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিকত যিকেইটা খেলে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰে সেই খেলসমূহকে ভাৰত চৰকাৰে সদায় হাই প্ৰায়ৰিটি গেম আৰু প্ৰায়ৰিটি গেম হিচাপে লৈ ৰণনীতি তৈয়াৰী কৰে। আৰু মই ভাবোঁ যে সেই ৰণনীতিৰ লক্ষ্য হিচাপে আমাৰ ৰাজ্যিক ক্ৰীড়া বিভাগেও বা ৰাজ্যৰ ক্ৰীড়া সংগঠনসকলেও তাকে অধিক গুৰুত্ব দি চলিব লাগে। যেতিয়াকৈ আমি ব্যক্তিগত শাখাত যেতুকে ইণ্ডিভিজুৱেল গেমসমূহ আমাৰ খুব গুৰুত্বপূৰ্ণ হয়, তাৰ লগে লগে টিম গেম আমাৰ ভাৰতবৰ্ষৰ টিম গেম হিচাপে বুলি ক'লে অলিম্পিক আৰু বিশ্বকাপত খলকনি সৃষ্টি কৰা যদি গেম আছে এইটোৱে হকী। সেইকাৰণে ভাৰতত কয় হকী দেশ কা খেল হয়। এইকাৰণেই কয় যে ভাৰতৰ আজিলৈকে ইতিহাসে যি কয় আজি পৰ্যন্তও ভাৰতৰ টিম ইভেণ্ট হিচাপে অলিম্পিকত যদি অংশগ্ৰহণ কৰি আছে আৰু থাকিব এয়া হকীয়ে থাকিব। সেইকাৰণে মই অনুৰোধ কৰিম যে ভাৰতৰ ক্ৰীড়াৰ মানচিত্ৰ যিটো পদ্ধতি ভাৰত চৰকাৰে হওক, ক্ৰীড়া সংগঠকসকলেই হওক ৰণনীতি তৈয়াৰ কৰে, মই ভাবোঁ যে ৰাজ্যিক ক্ৰীড়া পৰিৱেশো তেনেকৈয়ে গঢ় লৈ উঠিব লাগে। যেতুকে আমি আগতেও কৈছোঁ যে আমি যদি শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যেনেকৈ ছায়েন্স পঢ়িব লাগে আৰু ছায়েন্স পঢ়াৰ লগে লগে PCB, PCM ছাবজেক্ট চইচ কৰি পেলাই ইঞ্জিনিয়াৰ মেডিকেল হ'ব পাৰে, হোৱাই নট স্পৰ্টছ? কোনবিধ স্পৰ্টছ খেলিলে ভাৰতে অলিম্পিকত ভাগ ল'ব পাৰে, কোনবিধ স্পৰ্টছে ভাৰতৰ এছিয়ান গেমছত সদায় পদক আনে, কোনবিধ খেলে কমনৱেলথত পদক আনে, এনেকুৱা কিছুমান ধাৰা ইতিমধ্যে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত মানচিত্ৰত উজলি থাকে। সেনেকুৱা দিশবোৰ যাতে আমি ৰাজ্যিক বিভাগেই হওক বা সংগঠকেই হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেই হওক সেই দিশত কিন্তু মনোনিৱেশন কৰিব লাগিব। নহ'লে অন্যথাই আমি যিকেইজন অলিম্পিয়ান পাইছোঁ, অলিম্পিয়ান বেডমিণ্টন দীপাংকৰ ভট্টাচাৰ্যী, লাভলীনা, শিৱ থাপা, অৰ্জুন, আমাৰ জয়ন্ত তালুকদাৰ, এইসকলকে আমি পাইছোঁ। আমি গোটেইকেইজনকে ইণ্ডিভিজুৱেল পাইছোঁ, টিম ইভেণ্টৰ কিন্তু আমি পোৱা নাই। কিন্তু আমাৰ মণিপুৰ, ওচৰীয়া ৰাজ্য মিজোৰাম এইসকলে কিন্তু টিম গেমৰো খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু টিম গেম বুলি ক'লে হকীয়ে একমাত্ৰ গেম যি অলিম্পিকত অংশগ্ৰহণ কৰি আছে আৰু কৰি যাব। মই ভাবোঁ যে অসমেও এই ক্ষেত্ৰত অলপ দৃষ্টিগোচৰ ৰাখিব লাগে। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট মনোবল দিছে ক্ৰীড়া সংগঠকসকলক আৰু বিভাগসকলক, যে তেওঁলোকে ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠকসকলক যথেষ্ট সন্মান কৰিব লাগে আৰু তেওঁলোকে যাতে ভাল খেলুৱৈ ৰণনীতি কৰি সৃষ্টি কৰি পেলাই অলিম্পিকৰ মজিয়াত লৈ যাব পাৰে তাৰ ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আশীষ দিছে। আমি ভাবোঁ বিশেষকৈ মই হকীৰ ক্ষেত্ৰত দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হকী সামগ্ৰীসমূহ সমগ্ৰ জিলাত যি প্ৰদান কৰিছে ই সঁচাকৈয়ে যে ৰাষ্ট্ৰীয় খেল পুনৰ উদ্ধাৰৰ চেষ্টা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। মই তেখেতক এই সুযোগতে ধন্যবাদ দিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনতো লছ এঞ্জেলছ অলিম্পিকত যাতে অসমৰ পৰাও এজন টিম গেমৰ খেলুৱৈ আমি সৃষ্টি কৰিব পাৰোঁ। তাৰ ক্ষেত্ৰতো মই অসম চৰকাৰক অনুৰোধ জনাম যে অসম চৰকাৰেও আমাৰ হকীৰ ক্ষেত্ৰখনত যাতে যথেষ্ট সহায় আৰু সহযোগিতা কৰে। তেনেহ'লে লছ এঞ্জেলছ অলিম্পিকতো আমি অসমৰ পৰা এজন টিম গেমৰ খেলুৱৈ পোৱাৰ আশা আমাৰ আছে, মণিপুৰ আৰু মিজোৰামৰ দৰে। যেতিয়া শেহতীয়াভাৱে পেৰিছ অলিম্পিকক ভাৰতত প্ৰতিনিধিত্ব কৰি লাভলীনা অসমলৈ আহিছিলে, যেতিয়া অসম MSR বক্সিং সন্থাই এটা অনুষ্ঠান আয়োজন কৰিছিলে, তাত লাভলীনা এটা কথা উল্লেখ কৰিছিলে যে অহা বছৰ বা অনাগত অলিম্পিকত যাতে লাভলীনাৰ দৰে অকল লাভলীনাৰ বাবে মানুহে আশা নকৰে বা অসমৰ বাসীয়ে আশা নকৰে, যাতে তেনেকুৱা ধৰণৰ 10গৰাকী লাভলীনাৰ জন্ম হওক, এনেকুৱা এটা পৰিৱেশ অসমত যাতে সৃষ্টি হওক, এনেকুৱা ধৰণৰ তেখেতে এটা মানে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলে যে অকল লাভলীনাৰ কাৰণে যে অসমবাসীয়ে বাট চাব নালাগে, যে লাভলীনা হাৰি গ'লেও বেলেগ এজনী লাভলীনা জিকিব লাগে। না, এইটো এটা খুব ভাল সুন্দৰ আপোনাৰ বাৰ্তা দিছে লাভলীনাই। মই লাভলীনাক ধন্যবাদ দিছোঁ, যিহেতুকে লাভলীনাও এনেকৈ ওলাইছিল
আমি কৃতিত্ব লৈ থকাটো আমাৰ কাৰণে খুব সহজ হয়, কিন্তু কৃতিত্ব কঢ়িয়াই অনা ব্যক্তিজনৰ কাৰণে সহজসাধ্য নহয়। তেওঁ কৃতিত্ব আনিবৰ কাৰণে লাভলীনাই প্ৰায় 9 বছৰ আগৰ পৰাই অসম ত্যাগ কৰি বিভিন্ন জেগাত গৈ প্ৰশিক্ষণ শিবিৰ লৈছিলে আৰু ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ দ্বাৰা যথেষ্ট সা সুবিধাৰে তেখেতে সুবিধা গ্ৰহণ কৰিছিলে। আৰু মই ভাবোঁ যে লাভলীনাই যি উত্তৰোত্তৰ কৈছে যে মোৰ পূৰ্বপুৰুষ কোনোবা আহিব লাগে, আমিও বিচাৰোঁ যে লাভলীনাৰ দ্বাৰা আৰু লাভলীনা সৃষ্টি হয়। এজনেই অলিম্পিক কিয় খেলিব? অসমৰ পৰা কমেও 4-5জন মণিপুৰ মিজোৰামৰ দৰে ষ্টেটে খেলিব পাৰে। অসমৰ পৰাও যাতে আৰু লাভলীনা সৃষ্টি হওক। অকল লাভলীনা বক্সিঙতে নহয়, বিভিন্ন খেলত বেলেগে লাভলীনাৰ দৰে অলিম্পিয়ান সৃষ্টি কৰাৰ আশা আমিও বিচাৰোঁ। আমিও ক্ৰীড়া সংগঠক হিচাপে আমিও বিচাৰোঁ। ময়ো ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে ময়ো বিচাৰোঁ যে টিম গেম হিচাপে এজন খেলুৱৈ যাতে অসমৰ পৰা লছ এঞ্জেলছত আমি দেখা পাব পাৰোঁ। সেই ক্ষেত্ৰতো আমি আশাবাদী আৰু আমি আশা কৰি আছোঁ, আৰু অসম চৰকাৰে আমাক সেই ক্ষেত্ৰখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সহায়ো কৰি আছে আৰু ভৱিষ্যতে সহায় কৰিব বুলি আমি বিশ্বাস কৰিছোঁ। যিহেতুকে আমাৰ শেহতীয়াকৈ যিটো ইষ্ট জোন ইণ্ডিয়ান কেম্প চলি আছে, তাতো অসমৰ যুৱ প্ৰজন্মৰ হকী খেলুৱৈ প্ৰায় 7 গৰাকী খেলুৱৈ ল'ৰা ছোৱালীয়ে ইতিমধ্যে সুযোগ পাইছে আৰু অসমৰ উঠি অহা প্ৰজন্মৰ ভাল ভাল খেলুৱৈ ওলাইছে। এজন খেলুৱৈ ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি আছে, যদিও অসমৰ হৈ তেওঁ প্ৰতিনিধিত্ব কৰি থকা নাই। তেওঁ এতিয়া উৰিষ্যাৰ হৈ প্ৰতিনিধিত্ব কৰি আছে, প্ৰদীপ মণ্ডল। তেখেতেও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খুব উন্নতমানৰ খেল খেলি আছে। মই তেখেতকৰ প্ৰতিও মানে এটা আশাবাদী, তেওঁ যাতে অতি সোনকালে এতিয়া জুনিয়ৰ ইণ্ডিয়া দলত সোমাব পাৰে। ইয়াৰ আগতে মুনমুনি দাসেও যথেষ্ট ভাল খেলি পেলাই জুনিয়ৰ মহিলা বিশ্বকাপৰ মেইন দলত যাব পৰা নাই যদিও প্ৰবেবল 24লৈকে তেওঁ গৈছিলে। মই আশা কৰিম যে আগন্তুক 2-4 বছৰ পিছত অসমৰ পৰাও টিম গেমত ভাল খেলুৱৈ যাতে ওলায় আৰু যি যাতে লছ এঞ্জেলেছ অলিম্পিকৰ অভিমুখে যাত্ৰা কৰাৰ এটা সুযোগ পায়, এই আশা আমি ৰাখিছোঁ। আৰু ছিনিয়ৰ পৰ্যায়ত তেনেকুৱা ধৰণৰ খেলুৱৈ আছে নেকি বৰ্তমান সময়ত? একচুৱেলি ছিনিয়ৰ পৰ্যায়টো সদায় আমাৰ এটা শক্তিশালী হয়। আপোনালোকে জানিব যে হকী আৰু ক্ৰিকেট এই দুটা দল ভাৰতবৰ্ষৰ, হকী হ'ল অলিম্পিক চাৰ্টাৰৰ গেম হয় আৰু ক্ৰিকেট হ'ল নন অলিম্পিক ইভেণ্ট হয়। কিন্তু নন অলিম্পিক ইভেণ্টেই হওক বা অলিম্পিক ইভেণ্টেই হওক, ভাৰতবৰ্ষৰ এই দুটাই টিম ইভেণ্ট আছে যি বিশ্ব ৰেংকিঙত স্থান দখল কৰি থাকে। বিশ্ব ৰেংকিঙত এটা স্থান থকা দলটোৰ সদায় পাৰফৰ্মেঞ্চ সেই লেভেলত থাকে, বিশ্ব দৰবাৰৰ লেভেলত থাকে, আৰু সেই লেভেলত আমাৰ ছিনিয়ৰ খেলুৱৈসকলক অতিক্ৰম কৰি যাবলৈ যথেষ্ট কষ্ট হয়। যাৰ বাবে মই হকীত সেই পৰ্যায় এতিয়ালৈকে পোৱাগৈ নাই। আমাৰ এটা সময়ত পাইছিলে পাজুৱানা লোচাই 60 দশকত ইণ্ডিয়ান অলিম্পিক মূল দলৰ য'ত দলে স্বৰ্ণ পদক পাইছিলে, সেই দলৰ ষ্টেণ্ড বাই খেলুৱৈ হিচাপে চিহ্নিত হৈছিল 60 দশকত। আৰু এতিয়াৰ পৰা সেই 60 দশকৰ পৰা আজিলৈকে সেই ছিনিয়ৰ পৰ্যায়লৈ অসমৰ খেলুৱৈ পদোন্নতি হ'ব পৰা নাই। যিহেতুকে ভাৰতৰ স্থান বিশ্ব হকীৰ ৰেংকিঙত আজিৰ দিনত 5ম স্থান আছে, যাৰ ব্ৰঞ্জ মেডেল পোৱাৰ পাছত 5ম স্থানত আছে। যিহেতুকে ৰেংকিং হিচাপে অষ্ট্ৰেলিয়া, স্পেইন, আমাৰ আৰ্জেণ্টিনা যিসকলে অলিম্পিকতো মেডেল পায়, সেইসকলো আমাৰ তলত আছে বৰ্তমানে। সেইকাৰণে মই ভাবোঁ যে অলিম্পিক খেলাৰ পিছতো ভাৰতে এতিয়া 5ম স্থানত বিশ্ব ৰেংকিঙত আছে। যেনেকৈ ক্ৰিকেটত এতিয়া সুন্দৰ খেল প্ৰদৰ্শন হৈছে। আমাৰ আশা ভৰসা নাথাকাৰ পিছতো আমাৰ ফালৰ পৰা 2জনকৈ খেলুৱৈ সৃষ্টি হৈছে, উমা চেত্ৰী আৰু ৰিয়ান পৰাগ ছিনিয়ৰ দলত খেলিছে। যে এনেকৈ আমি হকীটো আশা কৰিছোঁ যে অতি সোনকালে যাতে প্ৰদীপ মণ্ডলেই হওক বা এইবাৰ জুনিয়ৰ ইষ্ট জোনত যিসকল খেলুৱৈ চান্স পাইছে, মই সেইসকল খেলুৱৈৰ পৰাই হওক বা মুনমুনি দাসৰ পৰাই হওক, যাতে ভৱিষ্যতে আৰু 2-4 বছৰৰ পিছত তেওঁলোকে ছিনিয়ৰ পৰ্যায়লৈ যোৱাৰ এটা সুযোগ আমি দেখিছোঁ। আৰু মই অসমবাসী আশাও কৰিম যে তেওঁলোকে আশীৰ্বাদ কৰে যে আমাৰ এই খেলুৱৈসকলে যাতে ভাবিব নোৱাৰা, আমি কেতিয়াও নাভাবোঁ যে আমাৰ খেলুৱৈসকলে সেই ছিনিয়ৰ দলত পাব, কেতিয়া পাব, সেই এটা আশা নিৰাশাৰ মাজত কিন্তু এইসকল খেলুৱৈ ওলাই যোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু বৰ্তমান সময়ত হকী খেলুৱৈ অসমৰ কেইবাজনো খেলুৱৈ ওলাই আহিছে বা সুনামো কঢ়িয়াই আনিছে, গতিকে ৰাজ্যিক পৰ্যায়ত যিসকলে বা ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে ভাল ফলাফল দাঙি ধৰিছে, জুনিয়ৰ পৰ্যায়তে হওক বা বিভিন্ন পৰ্যায়ত হওক, তেখেতসকলে অসম চৰকাৰৰ পৰা কেনেকুৱা ধৰণৰ সুযোগ সুবিধা লাভ কৰিছে বা কিবা জলপানী লাভ কৰিছেনে নাই খেলুৱৈসকলে? একচুৱেলি মানে সেইসকল খেলুৱৈক ইতিমধ্যে অসম চৰকাৰে জলপানী দিছিলে। 2018 চনত যেতিয়া আমি চাব জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ দুইটাতে ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিলোঁ, সেই সময়ত অসম চৰকাৰে তেওঁলোকক প্ৰত্যেকগৰাকী খেলুৱৈক কেছ এৱাৰ্ড দিছিলে। আৰু তাৰপিছতো যিসকল খেলুৱৈয়ে উন্নত মানৰ খেল প্ৰদৰ্শন কৰে, তেওঁলোকৰ ক্ষেত্ৰত মুনমুনি দাসকো অসম চৰকাৰে 50,000 টকাৰ অনুদান আগবঢ়াইছিলে। আৰু প্ৰদীপ মণ্ডলকো মই ভাবোঁ এইবাৰ যেতিয়া তেওঁ এছিয়ান লেভেলত খেলিব যাব জুনিয়ৰ পৰ্যায়ত, যদি চান্স পায় নিশ্চয় অসম চৰকাৰে সেইখন সুবিধা দিব। আৰু অসমৰ খেলুৱৈসকলৰ ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰখনে যথেষ্ট সা সুবিধা আমাৰ হকীৰ ক্ষেত্ৰত আগবঢ়াইছে।
আৰু অসমৰ দুজনমান খেলুৱৈ কিছুদিনৰ আগতে বাংলাদেশৰ এটা প্ৰিমিয়াৰ লীগ খেলিবলৈ গৈছে, গতিকে এনেকুৱা ধৰণৰ স্কোপো আছে হকীত? আছে হকীততো প্ৰিমিয়াৰ লীগৰ কাৰণে মোজামিল হক বুলি এজন খেলুৱৈ, নগাঁৱৰ খেলুৱৈ, তেখেতে বাংলাদেশৰ প্ৰিমিয়াৰ লীগ যোৱা 2 বছৰৰ পৰা খেলি আছে। খুব ভাল খেলুৱৈ হয় আৰু মই ভাবোঁ যে তেনেকুৱা খেলুৱৈ অসমত আৰু বহুত আছে। আমাৰ ৰাজীৱ বড়ো আছে গ'লকিপাৰ গুৱাহাটীৰ, তেনেকৈ বহুত উদীয়মান খেলুৱৈ আছে যি টাটা ষ্টীলত আছে, কোনোবাই ভোপাল একাডেমীত আছে, তেনেকুৱা কেইবাজনো খেলুৱৈ। আগত আচলতে এই খেলুৱৈসকলে অসমৰ বাহিৰত যোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাছিলে আৰু এতিয়াৰ খেলুৱৈসকলে সেই সা সুবিধা পাই মানে অসমৰ বাহিৰলৈ যোৱা আৰম্ভ কৰিছে। আজি যেনেকৈ আমাৰ অৰ্জুন জয়ন্ত তালুকদাৰ যেনেকৈ ঝাৰখণ্ডৰ পৰা প্ৰতিনিধিত্ব কৰে, তেনেকুৱা আমাৰ মুনমুনি দাস আৰু আমাৰ প্ৰদীপ মণ্ডল আৰু লক্ষীমণি মজুৱাইও উৰিষ্যাৰ পৰা, যিটো হাইটেক একাডেমি বুলি কয়, চবতকৈ ভাল একাডেমি আমাৰ উৰিষ্যাৰ টাটাই চলাই থকা সেই একাডেমিখনত স্থান পাই পেলাই তেওঁলোকে উৰিষ্যা ৰাজ্যৰ হৈ খেলি পেলাই ৰাষ্ট্ৰীয় মানে খেলত শ্ৰেষ্ঠ খেলুৱৈ সন্মানো লাভ কৰিছে অসমৰ খেলুৱৈ। এয়াই এটা ইংগিত দিয়ে যে আমাৰ খেলুৱৈৰ প্ৰতিভা আছে আৰু উপযুক্ত সা সুবিধা পালে নিশ্চয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি যোৱাৰ সম্ভাৱনা আছে। আৰু বিভিন্ন সময়ত বিভিন্ন ইভেণ্টত এটা অভিযোগ উত্থাপন হয় যে বয়স ফাঁকিৰ অভিযোগ, গতিকে আপোনালোকে সেই বয়স ফাঁকি ৰুধিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন পন্থা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে আপোনালোকে পৰ্টেলৰ ব্যৱস্থা কৰিছে, তাতে তেনেকুৱা কেতিয়া আপুনি পৰ্টেলৰ ব্যৱস্থা কৰিছিলে বা কেনেকুৱা ধৰণৰ আপোনালোকে মানে সফলতা লাভ কৰিছে এই ক্ষেত্ৰত? আচলতে মানে ভাৰতবৰ্ষত হকী ইণ্ডিয়াই এটা ফাৰ্ষ্ট ফেডাৰেশ্যন যি মানে পৰ্টেলৰ মাধ্যমেৰে গোটেই খেলুৱৈসকলক যি বয়সে হওক বা আনুষাংগিক যিখিনি ডকুমেণ্টছ পৰ্টেলৰ মাধ্যমেৰে মানে ওৱান টাইম এণ্ড লাইফ টাইম ডকুমেণ্টছ হিচাপে স্বীকৃতি লয়। আৰু এজন খেলুৱৈ যেতিয়া পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু সেই খেলুৱৈজনৰ ৰেজিষ্ট্ৰেশ্যনৰ দিনাখনে যিখিনি তেওঁলোকে তথ্য দিয়া হয় আৰু সেই তথ্যসমূহ শুদ্ধ আছেনে নাই তাৰ খুব চাইণ্টিফিক মানে মেচিনাৰীৰে তাক চেকআপ কৰা হয় যে কোনোবাই মানে স্কেন কৰি পেলাই কিবা 2 নম্বৰী কৰিছে নেকি, তেনেকুৱা কথা বতৰাখিনিও হকী ইণ্ডিয়াই খুব সূক্ষ্মভাৱে যিকৈ QR কোড থাকে সেই QR কোডৰ জৰিয়তে সেই ডকুমেণ্টছ শুদ্ধ হয় নে নহয় প্ৰত্যক্ষ কৰিহে পৰ্টেলত তেওঁলোকে স্বীকৃতি দিয়া যায় আৰু তাৰপিছত সেই খেলুৱৈজনক ৰাজ্যিক দলৰ পৰা গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খেলাৰ সুযোগ পায়। যদি পৰ্টেল নাথাকে সি ভাল খেলুৱৈ হ'লেও তেওঁক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খেলাৰ সুযোগ পোৱা নাযায়। আৰু তাৰ লগে লগে আমাৰ হকী ইণ্ডিয়া এটা কথা স্পষ্ট কৰি দিছে যে কোনো খেলুৱৈ বাৰ্থ চাৰ্টিফিকেট মানে উইদিন 1 ইয়াৰ্ছৰ ভিতৰত যদি তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হিচাপে উলিয়াই নলয়, যদি 1 বছৰৰ পিছত বাৰ্থ চাৰ্টিফিকেট উলিওৱা হয় তে সেই বাৰ্থ চাৰ্টিফিকেটখনো অৰিজিনেল হিচাপে গণ্য নকৰে আৰু সেই খেলুৱৈগৰাকীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খেলাৰ সুযোগ নাপায়। ইমানখিনিলৈকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আমাৰ খেলৰ পৰিসীমা তেনেকৈ আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত ইতিমধ্যে হকী ইণ্ডিয়াই লৈছে। আমি অসম হকীও এই ক্ষেত্ৰত সম্পূৰ্ণ পৰ্টেল ছিষ্টেমত সকলো জিলাক আমি লিংক দিছোঁ আৰু সকলো জিলাক পোনপটীয়াকৈ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়ালৈ অগ্ৰসৰ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তাৰ বাবেই হয়তো ভাৰতৰ লাহে লাহে ভাল খেলুৱৈ সৃষ্টি, এনেকুৱা নহয় যে টীম আপোনাৰ টুৰ্ণামেণ্ট পাতিলে চেম্পিয়ন হ'ল, চেম্পিয়ন দলটোৱে যে ভাল, তেনেকুৱা কথা আমাৰ ভাৰতৰ হকী ইণ্ডিয়াই বিশ্বাস নকৰে। হকী ইণ্ডিয়াই এইকাৰণে ইড-জোন পৰ্যায়ৰ জোনেল পৰ্যায়ৰ খেল পাতি সেই খেলুৱৈসকলৰ মাজৰ পৰা যি খেলে ফাইনেল নেখেলে সেই দলৰো যিকেইজন ভাল খেলুৱৈ আছে সেই সকলোকো যাতে চিনাক্ত কৰি তেওঁলোকে জোনেল ইণ্ডিয়া কেম্প কৰি জোনেল টীম হিচাপে প্ৰত্যেক জোনৰ পৰা জোনেল টুৰ্ণামেণ্ট পাতাৰো এটা সিদ্ধান্ত লৈছে, যাতে জোনেল টুৰ্ণামেণ্টৰ লগতে যিটো মূল ইণ্ডিয়াৰ টীম হ'ব সেই টীমটোৰ মাজতো খেল নিৰ্ণয় হ'ব। তেতিয়াই গম পোৱা যাব যে যদি জোনেল টীমত যদি ভাল খেলুৱৈ থাকে নিশ্চয় ইণ্ডিয়া টীমকো পৰাজিত কৰি দিব পাৰে। তেনেকুৱা চিন্তাধাৰা ইতিমধ্যে লৈছে ভৱিষ্যতৰ প্ৰজন্মৰ খেলুৱৈসকলক যাতে সঠিক মৰ্যাদা দিয়া যায়, যাৰ ভাল খেল হয় সি যাতে দেশত প্ৰতিনিধিত্ব কৰিব সুযোগ পায়। এই ক্ষেত্ৰত চিন্তা চৰ্চা ইতিমধ্যে আমাৰ হকী ইণ্ডিয়াই লৈছে আৰু সেই ক্ষেত্ৰত ৰাজ্যসমূহে যথেষ্ট সুবিধা লাভ কৰিছে। তাৰ লগে লগে হকী ইণ্ডিয়াই হকী খেলৰ ক্ষেত্ৰত যথেষ্ট সা সুবিধা দিয়া আৰম্ভ কৰিছে। যিয়ে যোৱা বছৰ আগৰ বছৰৰ পৰা হকী ইণ্ডিয়াই প্ৰত্যেকটা ৰাষ্ট্ৰীয় দলত ভাগ ল'বৰ কাৰণে প্ৰত্যেকটা দলৰ কাৰণে 2 লক্ষ টকাকৈ দিয়াৰ এটা সিদ্ধান্ত লৈছে। তাৰ লগে লগে নেশ্যনেল খেল পাতিলে হকী ইণ্ডিয়াৰ এটা ভাল এমাউণ্ট যোনে অৰ্গেনাইজ কৰে তেওঁলোককো দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছে। মই ভাবোঁ যে আমাৰ হকী খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি আমাৰ অৰ্থনৈতিক অভাৱ অভিযোগ এইবিলাক আমি পাই আছিলোঁ আৰু আগন্তুক দিনত এই অভাৱ অভিযোগসমূহ খেলুৱৈসকলে নিশ্চয় নাপায় আৰু দল ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয়। এইটো আমি দেখা পাইছোঁ আৰু আমি অসমে এই সুবিধা পাইছোঁ।
আৰু অসম হকী সন্থাৰ তত্বাৱধানত অসমৰ কোন কোন জিলাত বা কোন কোন স্থানত বৰ্তমান সময়ত হকীৰ প্ৰশিক্ষণ চলি আছে পূৰ্ণগতিত? ইতিমধ্যে আমি যেতিয়া দায়িত্ব লৈছিলোঁ তেতিয়া অসমত মাত্ৰ 7-8টা জিলাই হকী খেলিছিল। মানে আমি গৌৰৱেৰে ক'ব পাৰোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম যে যিটো বিষয়ত আমি পিছ পৰি আছিলোঁ সেইটো হ'ল হকীৰ সামগ্ৰীৰ অভাৱত জিলাসমূহে হকী খেলক আঁকোৱালি ল'ব পৰা নাছিলে। যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন ৰাষ্ট্ৰীয় খেল হকী গাঁৱে গাঁৱে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে, সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰটোৰ পৰা আমাৰ প্ৰত্যেক জিলাত হকীৰ সামগ্ৰী দিছে। আৰু আমি শেহতীয়াকৈ যি আন্তঃজিলা হকী পাতিছোঁ তাত প্ৰায় 24-25টাকৈ জিলা দলে অংশগ্ৰহণ কৰিছে। ইয়াই এটা আমাক উৎসাহ দিছে যে আমাৰ ইয়াত প্ৰতিভাৰ অভাৱ নাই, সামগ্ৰীৰ অভাৱত খেলুৱৈসকলে খেলিবলৈ সুযোগ পোৱা নাছিল ইচ্ছা থকা স্বত্তেও। সেইকাৰণে মই ভাবোঁ যে অসমৰ এতিয়া শদিয়া পৰা ধুবুৰীলৈকে সকলো জিলাতে হকীৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে। আৰু ভৱিষ্যত দিনত আমাৰ খেলুৱৈসকলে হকী যে ৰাষ্ট্ৰীয় খেল সেই কথাটো অনুভৱ কৰিছে আৰু হকীৰ জৰিয়তে যে আমি আগুৱাই যাব পাৰোঁ, কৰ্মসংস্থাপন গোটেই ভাৰতবৰ্ষত পায় সেই কথাটো হৃদয়ংগম কৰিছে। আৰু প্ৰত্যেক জিলাই হকীক সুন্দৰভাৱে আঁকোৱালি লৈছে আৰু ই পৰৱৰ্তী দিনত অসমৰ এটা ভাল উল্লেখনীয় খেল হিচাপে পৰিগণিত হ'ব। আৰু গুৱাহাটী যিখন এটা হকী ষ্টেডিয়াম আছে তাততো উন্নত মানে আন্তঃগাঁথনি আছে, গতিকে অসমৰ বিভিন্ন ঠাইত যিসকল আছে জেগা মানে অনুশীলনত তাতে সেই আন্তঃগাঁথনি আছেনে নাই, মানে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে খেলিব পৰাকৈ বিট কৰিব পৰাকৈ? একচুৱেলি মানে অসমৰ যিটো মূল ষ্টেডিয়াম আছে ভেটাপাৰা মৌলানা তৈবুল্লাহ হকী ষ্টেডিয়াম, সেই হকী ষ্টেডিয়ামটো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী ষ্টেডিয়াম হয়। যিহেতুকে ইতিমধ্যে চাব গেমো হৈ গৈছে, ইণ্ডিয়া পাকিস্তানৰ মেচো হৈ গৈছে। আৰু ইণ্ডিয়া পাকিস্তানৰ মেচত আমি এটা চকীও আমি খালী পোৱা নাছিলোঁ, সম্পূৰ্ণ পেক্ট হৈছিলে, এটা আৱেগ হৈছিলে, খেল ধুনীয়া হৈছিলে। আৰু যিয়ে নহওক সেই দিনটোৰ পৰা যিটো খেলো ইণ্ডিয়া ইউথ গেমছ হওক, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম, অল ইণ্ডিয়া পুলিচ মিটে হওক, সকলো খেল ইয়াত হৈ আছে। আৰু আমি শেহতীয়াকৈ আমাৰ জুনিয়ৰ ৱৰ্ল্ড কাপ হোৱাৰ কথা আছিলে আৰু সেই সময়ত আমাৰ ক'ভিডৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি ল'বলৈ প্ৰস্তুত, কিন্তু দৰ্শক অবিহনে খেল ৱৰ্ল্ড কাপ পতাটো আমি ইচ্ছা প্ৰকাশ কৰা নাছিলে। আৰু তেখেতে খুব আন্তৰিকতাৰে লৈছিলে, ৱৰ্ল্ড কাপ পতাৰ ইচ্ছা আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, কিন্তু সেই খেলখন 6 মাহ পিছুৱাই দিব পাৰি নেকি তেনেকুৱা এটা প্ৰস্তাৱ আমি দিছিলোঁ, কিন্তু বিশ্ব হকীয়ে সেই প্ৰস্তাৱ মানি লোৱা নাছিলে, যাৰ কাৰণে আমি ৱৰ্ল্ড কাপটো ইয়াত পাতিব পৰা নহ'ল। যদিও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় মোক কৈ আছিলে যে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল অতি সোনকালে আমি পাতিব লাগে। আৰু এই ক্ষেত্ৰত আমি অলপ প্ৰিলিমিনেৰী আমি আগবাঢ়িছোঁ যে আগন্তুক দিনত এছিয়া কাপ হয়তো আমি গুৱাহাটীত পতাৰ এটা চিন্তা চৰ্চা আমি কৰিছোঁ। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক ইতিমধ্যে কৈছে যে এই খেল আনিব লাগে, পাতিব লাগে, তাৰ কাৰণে যিখিনি কৰণীয় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰিব। আৰু আমি ভাবোঁ যে অহা ছেপ্টেম্বৰ মাহত আমি জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতা আয়োজন কৰিব লৈছোঁ। আৰু সেই আয়োজনত খুব সফলতাৰে অনুষ্ঠিত কৰাৰ পিছতেই আমি এছিয়া কাপৰ পিনে আগবাঢ়িবলৈ চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সহায় কৰিব। নিশ্চয় অসমত এইটো প্ৰথম মানে আন্তঃৰাষ্ট্ৰীয় ৰিকগনাইজ আৰু বৃহৎ সংখ্যক মানে আন্তঃৰাষ্ট্ৰীয় দলে ভাগ লোৱা প্ৰথম খেল হিচাপে চিহ্নিত হ'ব। মানে কেতিয়া হ'ব? অহা বছৰ হ'ব, জানুৱাৰী লাষ্ট বা ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা মাজতে হোৱাৰ সম্ভাৱনা আছে, যিটো কেলেণ্ডাৰ এছিয়ান হকী ফেডাৰেশ্যনে নিৰ্ণয় কৰিব। আমি প্ৰথমে বিড দিব লাগিব আৰু আমাৰ এই জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতা যেতিয়া ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে হ'ব, সেই সময়তে হকী ইণ্ডিয়াৰ এক্সপাৰ্ট সকলো আহিব আৰু সেইখিনি সময়তে কিখিনি কৰণীয় আছে, কি কৰিবলগীয়া আছে, সেই কথাখিনি তেওঁলোকে আমাক ব্যাখ্যা দিব আৰু নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইখিনি কথা আমি অৱগত কৰিম। পৰৱৰ্তী সময়ত সেই দিশত আমি আগবাঢ়িম। আৰু একাডেমি নহ'লে খেলুৱৈ সৃষ্টি কৰাটো অসুবিধা বুলি বিভিন্ন সময়ত চৰ্চিত হয়, গতিকে হকীৰ একাডেমি সৃষ্টিৰ কাৰণে কেনেকুৱা ধৰণৰ আপোনালোকে কাৰ্যপন্থা গ্ৰহণ কৰিছে, কিবা চৰকাৰক আহ্বান জনাইছে নেকি? কিবা ইতিমধ্যে আমি একাডেমি সম্পৰ্কে আজি বহু দিনৰ পৰাই আমি আশাবাদী হৈ আছিলোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰখনত আমি ক্ৰীড়া বিভাগক কেইবাবাৰো কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰত কিন্তু আমি এটা একাডেমি এষ্টাব্লিছ কৰাটো খুবেই দৰকাৰ। আৰু এই ক্ষেত্ৰখনত এইকাৰণেই দৰকাৰ যিহেতুকে এইটো এটা মেইনটেইন কৰি যাবৰ কাৰণে একাডেমি আমাৰ প্ৰয়োজন আছে। আৰু এই প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আমি শুনিব পাইছোঁ যে শেহতীয়াকৈ অসম চৰকাৰে এটা ট্ৰাইবেল পৰ্যায়ৰ এটা একাডেমি, যিহেতুকে আপোনালোকে শুনি ভাল পাব যে অসমৰ যি মানে টি গাৰ্ডেন আছে, টি গাৰ্ডেনৰ ল'ৰা ছোৱালীসমূহে ইমান উন্নতমানৰ হকী খেলে
আৰু সেই খেলুৱৈসকলক যদি আমি একাডেমী মাধ্যমেৰে অনা যায় তেনেহ'লে নিশ্চয় 4-5 বছৰ 6 বছৰ মূৰত এইসকল খেলুৱৈ ভাৰতত প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাব। এইটো মোৰ বিশ্বাস কৰোঁ আৰু এই ক্ষেত্ৰত আমি যথেষ্ট আশাবাদী আৰু আমি অনুৰোধো কৰিছোঁ বিভিন্নজনৰ চাহ জনজাতিৰ নেতাসকলকো কৈছিলোঁ, মন্ত্ৰীকো কৈছিলোঁ যে আপোনালোকে বেলেগ বেলেগ খেল খেলাই আছে, আমাৰ ক'বলগীয়া নাই, কিন্তু চাহ জনজাতিৰ কাৰণে দুবিধ খেল জনপ্ৰিয় খেল আৰু তেওঁলোকৰ জন্মগত খেল হকী আৰু আৰ্চাৰী। এই দুটা খেলক যদি আপোনালোকে চাহ জনজাতিৰ ল'ৰা ছোৱালীসকলক উপকৃত কৰি দিয়ে তেনেহ'লে আপোনালোকে ৰৈ থাকিব নালাগে, এইসকল চাহ জনজাতিৰ খেলুৱৈ অলিম্পিকত ভাগ ল'ব। যেনেকৈ ভাৰতীয় হকী দলত প্ৰত্যেকটা দলতে আজি নহয় পূৰ্বজৰ পৰা লিংডুৰ দিনৰ প্ৰায় লিংডু এইসকলৰ দিনৰ প্ৰায় স্বৰ্ণ পদক অনাৰ প্ৰায় দেখিছোঁ চাহ জনজাতিৰ অলিম্পিকত অংশগ্ৰহণ কৰা যদি খেলুৱৈ আছে আৰ্চাৰী আৰু হকীত থাকে। প্ৰত্যেক বছৰ টীমতে চাহ জনজাতিৰ খেলুৱৈ থাকেই 2জন 4জন 5জনকৈ। তাৰ উদাহৰণ আপুনি দেখিছে দিলীপ তিৰ্কী, আমাৰ প্ৰভূত তিৰ্কী, ইগনিয়াছ তিৰ্কী, সকলো ধৰণৰ চাহ জনজাতিৰ খেলুৱৈৰে ভাৰতৰ ডমিনেশ্যন আছিলে হকীত, আছে, থাকিব আৰু ভৱিষ্যতে থকাৰ সম্ভাৱনা আছে। মই এইকাৰণে অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে আমাৰ ইয়াত থকা চাহ জনজাতিৰ অনুষ্ঠান প্ৰতিষ্ঠানক অনুৰোধ কৰিম, আমাৰ চাহ জনজাতিৰ মন্ত্ৰী বিধায়কসকলক অনুৰোধ কৰিম যে আপোনালোকৰ যাতে চাহ জনজাতিৰ ল'ৰা ছোৱালীৰ যিটো পৰম্পৰা জাতীয় খেল হকী আৰু আৰ্চাৰী, এই খেল দুবিধ যাতে আপোনালোকে আত্মপ্ৰকাশ ঘটাই বাগানে বাগানে নিশ্চয় আপোনালোকেও উপকৃত হ'ব, আমি অসমেও উপকৃত হ'ম যে তেওঁলোকৰ মাজৰ পৰা অলিম্পিয়ান আমি দেখা পাম। নিশ্চয়কৈ আপোনাৰ সেই আহ্বান শুনিব। এতিয়া আহোঁ অসম অলিম্পিকলৈ, যিহেতু আপুনি অসম অলিম্পিক সন্থাৰো এগৰাকী বিষয়ববীয়াৰ লগতে কোষাধ্যক্ষ, যিহেতু আপোনালোকৰ কাৰ্যকাল চলিত কাৰ্যকাল শেষ হ'বলৈ গৈ আছে আৰু ইলেকশ্যনৰ কথা চলি আছে, গতিকে সেই সম্পৰ্কে কি আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব, কেতিয়া মানে ইলেকশ্যন হ'ব, কিবা আলোচনা চলিছে নেকি আপোনালোকৰ মাজত? একচুৱেলি অসম অলিম্পিক সন্থাৰ আমি এক্সটেনশ্যন পিৰিয়ডত আছোঁ। আমাৰ ইতিমধ্যে কাৰ্যকাল সমাপ্ত হৈছে। সাধাৰণ সভা আৰু কাৰ্যনিৰ্বাহক সভাই এই এক্সটেনশ্যন দিছে, যিহেতুকে ৰাষ্ট্ৰীয় খেল আছিলে গোৱাত, সেইকাৰণে সেই খেলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এক্সটেনশ্যন দিছে। আমি আশা কৰিম যে অতি সোনকালে, মই ভাবোঁ যে ইতিমধ্যে আমি আমাৰ সভাপতি ডাঙৰীয়াই হওক, সম্পাদক ডাঙৰীয়াই হওক, আমিও চেষ্টা কৰিছোঁ যে অতি সোনকালে আমি পূৰ্ণাংগ অলিম্পিকৰ যিটো সাংবিধানিক মৰ্যাদা সেইটো আমি সোনকালে কৰি দিয়াৰ এটা ব্যৱস্থা ইতিমধ্যে চলি আছে। আৰু ইতিমধ্যে প্ৰত্যেক ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সংগঠনসমূহৰ পৰা তেওঁলোকৰ ডকুমেণ্টছ বিচৰা হৈছে, ইতিমধ্যে বহুতে দিছে, বহুতে দিয়া নাই। মই ভাবোঁ যে সকলোৱে দিব, দিয়াৰ পাছতে সাংবিধানিকভাৱে মই ভাবোঁ যে আগষ্টৰ এণ্ড আৰু ছেপ্টেম্বৰৰ মাজত অসম অলিম্পিক সন্থাৰ এটা পূৰ্ণাংগ গণতান্ত্ৰিকভাৱে এটা সুন্দৰ কমিটি গঠন হ'ব, যি কমিটিৰ নেতৃত্বত আমাৰ আগন্তুক অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত যাতে আৰু আগুৱাই যাব পাৰে সেয়া আমি বিশ্বাস কৰোঁ। আৰু যিহেতুকে এজন খেলুৱৈ হিচাপে, এজন সংগঠক হিচাপে আমি বিচাৰোঁ যে সংগঠন শক্তিশালী হ'লেহে ক্ৰীড়াবিদসকল শক্তিশালী হয়, আৰু ক্ৰীড়াবিদ অবিহনে সংগঠক নহয়, সংগঠক অবিহনে ক্ৰীড়াবিদ নহয়। সেইকাৰণে ইজনৰ লগত ইজনৰ মধুৰ সম্পৰ্ক থাকে। চৰকাৰৰ দায়িত্ব হ'ল চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়া, খেলুৱৈসকলক সা সুবিধা দিয়া, কিন্তু সংগঠক অবিহনে খেলুৱৈ সৃষ্টি কৰিবলৈ কিন্তু চৰকাৰ দায়বদ্ধ পৰিকল্পনা নহয়। চৰকাৰৰ দায়িত্ব হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিয়া আৰু সংগঠকসকলৰ খেলুৱৈসকলক ওলাই অনাৰ ক্ষেত্ৰত যিখিনি আৰ্থিক সহায় হওক বা চৰকাৰী যি ধৰণৰ সা সুবিধাই হওক সেইখিনি যোগান ধৰা চৰকাৰৰ দায়িত্ব, আৰু ক্ৰীড়া সংগঠকসকলৰ দায়িত্ব হ'ল এটা উপযুক্ত খেলুৱৈক সৃষ্টি কৰি দিয়া। এই দুটাৰ মাজত সংগঠক আৰু চৰকাৰ এইখিনি সমিল মিলেৰে আমি খেলুৱৈ প্ৰতিভা উলিয়াব পাৰোঁ, আৰু সেই প্ৰতিভাই আমাৰ ৰাষ্ট্ৰ, ৰাজ্য আৰু দেশক সুনাম কঢ়িয়াবলৈ সক্ষম হয়। এয়াই মই বিশ্বাস কৰোঁ, আৰু মই আশা কৰোঁ যে এনেদৰেই অনুষ্ঠান হ'ব, আৰু যি অনুষ্ঠানৰ যেতিয়া যাৰ যোগ্যতা আছে সেইমতে নিশ্চয় তেওঁলোকে দায়িত্ব পাব, আৰু দায়িত্ব পাই সেইমতে তেওঁলোকে কাম কাজ নিয়াৰিকৈ চলাই নিবলৈ সক্ষম হ'ব। আৰু অসম অলিম্পিকৰ নতুন কমিটিত আপোনাকো দেখা পাম আমি নিশ্চয়? নাই, এয়া সময়ে ক'ব, যিহেতুকে গণতন্ত্ৰৰ যিটো সাংবিধানিক কথা, যে সেই সাংবিধানিক মতে আমি থাকোঁ নে আমাক সকলোৱে বিচাৰে নে নিবিচাৰে, সেই কথা বতৰাখিনিও থাকে। সেইকাৰণে মই ভাবোঁ যে গণতন্ত্ৰৰ মাধ্যমত যাকে যোনে আহিব, আমি সমিতিত থাকোঁ নাথাকোঁ, এজ এ ক্ৰীড়া সংগঠক হিচাপে সদায় ক্ৰীড়াৰ লগত থাকিমেই। একেবাৰে অলিম্পিকত থাকিব লাগিব বুলি বা কোনোবা এছ'চিয়েশ্যনত থাকিব লাগিব বুলি সংগঠকসকলৰ মনত তেনেকুৱা ভাৱ নাথাকে। কিন্তু সংগঠক যদি প্ৰকৃত হয়, তেওঁ য'তেই নাথাকক ক্ৰীড়াৰ লগত তেওঁ থাকিবই, আৰু ক্ৰীড়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ সদায় ইচ্ছা প্ৰকট হ'ব, আৰু তেওঁ
সেইখিনি কৰি নিব বাধ্য। সেইকাৰণে মই ভাবোঁ যে দায়িত্ব ল'লেই যে কাম কৰিব পাৰিম বা দায়িত্ব নল'লে যে কাম কৰিব নোৱাৰিম তেনেকুৱা ক্ৰীড়াৰ ক্ষেত্ৰত নহয়। ক্ৰীড়াৰ ক্ষেত্ৰত যিসকলে আন্ধাৰত থাকে, যিসকলে ক্ৰীড়াবিদ সৃষ্টি কৰে, তেওঁলোকে কেতিয়াবা ফ'কাছত নাহেই। যিসকলে ষ্টাৰ্টিঙৰ পৰা গাঁৱত প্ৰতিভা উলিয়ায়, যেনেকৈ হিমা দাসক যিসকলে উলিয়াইছিল, তেওঁলোকে ইমান হাইলাইটত নাই, কিন্তু পৰৱৰ্তী সময়ত হিমা দাসক যোনে ল'লে তেওঁলোক হাইলাইটত আহিলে। যেনেকৈ আমি লাভলীনা বুঢ়াগোহাঁইক সৃষ্টিকৰ্তাসকলক ইমান হাইলাইটত নাই, কিন্তু যিসকলে লাভলীনাক পৰৱৰ্তী সময়ত পালে তেওঁলোকক হাইলাইট হ'ল। সেইকাৰণে তেনেকৈ নীৰৱ সংগঠকো বহুত থাকে, যিসকলে ধৰক মূল দায়িত্বলৈ নাহে, কিন্তু খেলুৱৈ সৃষ্টি কৰাৰ সপোন থাকে আৰু সৃষ্টি কৰি তেওঁলোকে সন্তুষ্টি পায়। আৰু আমিও এনেকুৱা ধৰণৰ থাকিবলৈও ভাল পাওঁ। আমি ভাবোঁ যে সদায় যে পদবীত থাকিব লাগিব তেনেকুৱা কথা নহয়। আমি আন্ধাৰত থাকিও যাতে ক্ৰীড়াবিদ ক্ৰীড়া সংগঠকসকলক সৃষ্টি কৰিবলৈ মনোবল দিব পাৰোঁ, সেই দিশতে বেছি অগ্ৰসৰ হ'লে বেছি ভাল পাওঁ। যিহেতু আপুনি নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদকৰ দৰে গুৰু দায়িত্বটো কাৰ্যভাৰ গ্ৰহণ কৰা বৰ বেছিদিন হোৱা নাই যদি এবছৰ হৈ গৈছে, গতিকে এই এবছৰত কি নতুনত্ব আহিলে নগাঁও ক্ৰীড়া সন্থালৈ? আমি যিমান দূৰ গম পাইছোঁ, ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামখন নতুনকৈ সজাই পলাই তোলা হৈছে আটকধুনীয়াকৈ, গতিকে কি ক'ব এই সন্দৰ্ভত? কি আছে পৰিকল্পনা নতুন? আৰু একচুৱেলি নগাঁও ক্ৰীড়া সন্থা বুলি ক'লে মোৰ শৰীৰত এটা হৃদয়ংগম উঠি আহে যে যিটো ষ্টেডিয়ামৰ পৰা আজি মই এই পৰ্যায়লৈকে, অন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আহিছোঁ, আৰু যিটো ষ্টেডিয়ামত মোৰ পিতৃদেউ, মোৰ দাদা ভাইটিসকলে সকলোৱে খেলিছে। আমি এটা খেলুৱৈ পৰিয়ালৰ হয়। মোৰ পিতৃদেউ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈ আছিলে, এথলেটিক্স খেলিছিলে, ফুটবল খেলিছিলে। মোৰ দাদাও তেনেকৈ ভলীবল, ফুটবল খেলিছিলে। মোৰ ওপৰৰ দাদাজনেও তেওঁ হকী ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিলে। তো আমি এটা খেলুৱৈ ফেমিলি হিচাপে খুব গৌৰৱ কৰোঁ নিজৰ জন্মস্থানত। আৰু সেই হিচাপে নুৰুল আমিন ষ্টেডিয়াম যিসকলৰ নামত দিয়া হৈছে, তেখেতো এজন প্ৰখ্যাত ক্ৰীড়া সংগঠক আছিলে, খুব ডাইনেমিক ব্যক্তি আছিলে, প্ৰথম ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়া সঞ্চালক আছিলে। সেইজনৰ নামত যিটো ষ্টেডিয়াম, সেই ষ্টেডিয়ামৰ যেতিয়া মই দায়িত্ব লৈছিলোঁ, মোক বহুতেই কৈছিলে যে তুমি আকৌ নগাঁও জিলাৰ কিয় দায়িত্ব ল'লে? ইমান ওপৰত থকাৰ পিছতে হকী ইণ্ডিয়াৰ কোষাধ্যক্ষৰ পৰা আহি পেলাই নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক। তেতিয়া মই কৈছিলোঁ যে হয়, মোৰ কাৰণে এইটো সৰু পোৰ্টফলিঅ' হয় যদিও, কিন্তু মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু বহুত মূল্যৱান। সেইকাৰণেই কৈছোঁ যে যিটো ষ্টেডিয়ামৰ পৰা মই সৃষ্টি হৈছিলোঁ, মোৰ পিতৃদেউ সৃষ্টি হৈছিলে, সেইখন ষ্টেডিয়ামত থাকি কিছু কৰি দিয়াৰ মোৰ সপোন আছে, আৰু সেইখিনি কৰিবৰ কাৰণে মই দায়িত্ব লৈছোঁ। আৰু হয়ো মই দায়িত্ব লোৱাৰ পিছতেই কেইবাটাও গুৰুত্বপূৰ্ণ আমাৰ অনুষ্ঠান আহি পৰিল মোৰ ওপৰত, আমাৰ গোটেই কমিটিখনৰ ওপৰত। আৰু আমাৰ সভাপতি ডাঙৰীয়া বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোটেই নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ দায়িত্ব আহি পৰিলে যে আমি 75 ইয়াৰ্ছ প্লেটিনিয়াম জুবলি ইণ্ডিপেণ্ডেঞ্চ কাপ ফুটবল পাই গ'লোঁ। আমি পালোঁ যদিও আমাৰ চিন্তা আছিলে যে আমি এইখন কেনেকৈ সফল কৰিব লাগিব, কেনেকৈ এটা গৰিমা উদ্ধাৰ কৰিব লাগিব। তাৰ আগে আমি এটা চিন্তা কৰি ল'লোঁ যে আমি যোৱা 75 ইয়াৰ্ছ যেতিয়া অনুষ্ঠানটো পাৰ কৰি ল'লে, সেই অনুষ্ঠানটো চাৰিসীমা সুন্দৰভাৱে সজাই পৰাই কেনেকৈ তুলিব পাৰোঁ। প্ৰথমে ৰং চঙীয়া কৰিলোঁ, ষ্টেডিয়ামটো যিটো আজিলৈকে হোৱাই নাছিলে সেইটো আমি কৰি দেখুৱালোঁ। গোটেই বয় বস্তুখিনি আমি খুব পৰিপাটিকৈ এটা সৌন্দৰ্য পৰিৱেশলৈ আনিলোঁ। আনাৰ লগে লগে প্লেটিনিয়াম জুবলিও ভাৰতবৰ্ষৰ সকলো দল নিমন্ত্ৰণ কৰিলোঁ, সকলো দলে আহিলে, ভাগ ল'লে। যদিও ফুটবল বুলি ক'লে নৰ্থ ইষ্টৰ ওপৰত ভাৰতবৰ্ষৰ বেলেগ দল আছে বুলি আমি নাভাবোঁ, আৰু সেয়ে প্ৰমাণ কৰিলে প্লেটিনিয়াম জুবলিত ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰত আমি দল মাতিছিলোঁ। কিন্তু তাতে সৰ্বশেষত গৈ পেলাই আমাৰ অল ইণ্ডিয়া দুলীয়াজানে চেম্পিয়ন হ'ল, গুৱাহাটী ACBয়ে ৰাণাৰ্ছ আপ সন্মান লাভ কৰিলে। তাতে প্ৰমাণ হয় যে উত্তৰ পূবৰ ফুটবলৰ যিটো গৰিমা আছে, সেই গৰিমা এতিয়াও অক্ষুণ্ণ আছে। তাৰ লগে লগে আমি কেইবাটাও অনুষ্ঠান পাতিছিলোঁ। হকীৰ আন্তঃজিলা প্ৰতিযোগিতা পাতিছিলোঁ ছোৱালীৰ, তাৰপিছত আমি বাস্কেটবল আন্তঃজিলা পাতিছিলোঁ। তাৰ লগে লগে আমি অলিম্পিক ডে যিটো অনুষ্ঠান, কেন্দ্ৰীয় অনুষ্ঠান সদায় গুৱাহাটীতে হয়, বা আগৰবাৰ ডিব্ৰুগড়ত হৈছিলে। তো এইবাৰ আমি নগাঁৱত সেই অলিম্পিক ডে অনুষ্ঠান পাতিলোঁ। আমাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছিলে, গোটেই মানুহখিনি গৈছিলে। নগাঁও এটা সময়ত ক্ৰীড়াৰ মক্কা হিচাপে গণ্য কৰা হৈছিল। যেতিয়া অসমৰ ৰাজধানী শ্বিলঙত আছিলে, তেতিয়া অসমৰ গোটেইকেইটা ক্ৰীড়া সন্থাৰ মুখ্য কাৰ্যালয় নগাঁৱত আছিলে। যেতিয়াই শ্বিলঙৰ পৰা সেই ৰাজধানী গুৱাহাটীলৈ হস্তান্তৰিত হ'ল, তেতিয়া নগাঁৱৰ পৰা লাহে লাহে আমাৰ সকলো ৰাজ্যিক সন্থাসমূহ গুৱাহাটীমুখী হ'ল। এতিয়াও 4-5টা ৰাজ্যিক সন্থা নগাঁৱত আছে। আৰু সেই সময়ত আমাৰ ৰংগী ছাৰ হওক এথলেটিক্সৰ কোচ, আৰু মদন সিং আমাৰ হকী কোচ। তেতিয়া শুনি ভাল লাগিব যে 64 চনত ধ্যান চাঁদে আহি পেলাই অসম দলৰ প্ৰশিক্ষণ দিছিলে হকীত নগাঁৱত, আৰু তেখেতে সেই গেলাৰীৰ তলত থাকি পেলাই প্ৰশিক্ষণ দিছিলে। তো এই পূৰ্বৰ নগাঁৱৰ ইতিহাস
সেইখিনি আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ নেকি তাৰ চেষ্টা কৰিছোঁ। চেষ্টা কৰাৰ লগে লগে এইবেলি ভাৰতীয় ফুটবল ফেডাৰেশ্যনে আমাক এটা দায়িত্ব দিছে যে ফুটবলটো যাতে নগাঁৱত পূৰ্বৰ ইতিহাস, যিহেতুকে নুৰুল আমিন সৰ্বভাৰতীয় ফুটবলৰো এটা হেৰি আছিলে, প্ৰেছিডেণ্ট আছিলে, সেই সূত্ৰে তেওঁলোকেও নগাঁৱত ফুটবলৰ পৰিৱেশ বিচাৰিলে। এসময়ত সন্তোষ ট্ৰফি হৈছিলে 2-3বাৰ। এই তাৰপিছত 69ৰ পিছত আজি কোনো ফুটবল নেশ্যনেল হোৱা নাছিলে নগাঁৱত। এইবাৰ আমি দায়িত্ব লৈ এইবাৰ ফুটবল ফেডাৰেশ্যনৰ অসম ফুটবলৰ সম্পাদক সংগ্ৰাম বৰ্মাই আমাক ক'লে, আৰু মই একমুখে এইটো স্বীকাৰ কৰিলোঁ। আৰু সফলভাৱে এইবাৰ জুনিয়ৰ বয়জ নেশ্যনেল ফুটবল BC ৰয় ট্ৰফি টায়াৰ 2ৰ প্ৰায় 19টা ৰাজ্যিক দলে অংশগ্ৰহণেৰে সফল সামৰণি আমি কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগে লগে আগন্তুক দিনত আমি আৰু কিছু ৰণনীতি লৈছোঁ, যিহেতুকে আমাৰ ষ্টেডিয়ামটো পুৰণিৰ এটা গেটআপত আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপতে আমাৰ নগাঁও ইণ্ডোৰ ষ্টেডিয়ামটো ৰিনোভেট কৰি পেলাই 3টাকৈ চিন্থেটিক হোবা কোৰ্ট লগাই বেডমিণ্টনত এটা নতুন ৰূপ দিলে। টেবুল টেনিছৰ ক্ষেত্ৰত আমাৰ সন্মানীয় সভাপতি পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰায় 6টা অত্যাধুনিক টেবুল টেনিছ বুট দি পেলাই আমাক এটা সহায় কৰিলে। আমি পৰিৱেশ আনিলোঁ টেবুল টেনিছৰ। তাৰ লগে লগে আমি এটা চিন্তা চৰ্চা কৰি থকা অৱস্থাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা সপোন দিলে যে আমাৰ এই ষ্টেডিয়ামটো, নগাঁও ক্ৰীড়া সন্থাৰ যিটো ষ্টেডিয়াম, সেই ষ্টেডিয়ামটো যাতে এটা আটক ধুনীয়াকৈ এটা ষ্টেডিয়াম হয়। তাৰ ক্ষেত্ৰখনৰ কাৰণে এটা উন্নত মানৰ এটা ডিজাইন তৈয়াৰী কৰি যাতে এটা ৰূপ দিব পৰা যায়, অসমৰ মধ্যবিন্দু হিচাপে, মিডিল আছাম হিচাপে এটা ভাল ষ্টেডিয়াম তেওঁ আশা কৰিছে। আৰু তাৰ লগে লগে আমি নগাঁও ক্ৰীড়া সন্থাৰ এই ক্ষেত্ৰত অগ্ৰসৰ হৈছোঁ। আমি আশা কৰি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অতি সোনকালে এটা সুন্দৰ ষ্টেডিয়াম নগাঁও ক্ৰীড়া সন্থাক উপহাৰ দিব। তাৰ লগে লগে আমাৰ অসম ক্ৰিকেট সন্থাৰ আমাৰ BCCI যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াক ধন্যবাদ দিছোঁ এইকাৰণে যে আমাক নগাঁওতো এটা ভাল, এটা উন্নত মানৰ BCCI স্বীকৃতিপ্ৰাপ্ত এটা ষ্টেডিয়াম, ক্ৰিকেট ষ্টেডিয়াম দিয়াৰ এটা আমাৰ চিন্তা চৰ্চা চলিছে। যিহেতুকে আমি নগাঁও ক্ৰীড়া সন্থাই জিলা প্ৰশাসনৰ জৰিয়তে প্ৰায় 30 বিঘাৰো অধিক মাটি অসম ক্ৰিকেটক আমি ষ্টেডিয়াম বনাবৰ কাৰণে ইতিমধ্যে অৰ্পণ কৰা হৈছে। আনুষ্ঠানিকতা অলপ বাকী আছে। এইখিনি হৈ যোৱাৰ লগে লগে নিশ্চয় অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু আমাৰ ত্ৰিদীপ কোঁৱৰৰ নেতৃত্বত, দেৱজিৎ শইকীয়াৰ নেতৃত্বত যাতে আমি নগাঁও আমাৰ ষ্টেট হাইৱেৰ কাষত এটা ভাল ক্ৰিকেট ষ্টেডিয়াম গঢ় লৈ উঠে, এয়া আমাৰ চিন্তা চৰ্চাৰ আছে। আমি আশা কৰিম যে গুৱাহাটীতকৈ প্ৰায় 1 ঘণ্টা 20-25 মিনিটত যাতে সেই ষ্টেডিয়ামটো পোৱা যায়। গুৱাহাটীৰো বিকল্প ষ্টেডিয়াম হিচাপে সেইটো থাকক। আৰু সেই ষ্টেডিয়ামটো গঢ় লৈ উঠিলে নিশ্চয় নগাঁও, হোজাই, মৰিগাঁও, কাৰ্বি আলং, ওচৰীয়া যিকেইটা জিলা আছে সকলো কাৰণে এইটো এটা মূল ষ্টেডিয়াম ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। তে আমি নগাঁও ক্ৰীড়া সন্থাৰ দায়িত্ব লোৱাৰ পাছত এনেকুৱা চিন্তা চৰ্চা কৰিছোঁ। আৰু নগাঁও ষ্টেডিয়ামত ভিতৰতে ট্ৰেক এণ্ড চিন্থেটিক দুটাই কৰাৰ কথা ভাবিছোঁ। তাৰ লগে লগে এটা প্ৰস্তাৱিত হকী ষ্টেডিয়ামো আছে। ইতিমধ্যে অসম চৰকাৰৰ ক্ৰীড়া সচিব ডাঙৰীয়াই, হিলালী ডাঙৰীয়াই ইতিমধ্যে নগাঁৱলৈ গৈছিল। তেখেতেও গৈ আহি কৈছে যে এইটো এটা পূৰ্ণাংগ ৰূপ যিহেতুকে দিব লাগিছিল। বহু বছৰ আগতেই বৰ্তমানৰ সভাপতি আমাৰ মুখ্যমন্ত্ৰী, আমাৰ সেই সময়ৰ অসমৰ প্ৰথমজন অসম হকীৰ প্ৰথমগৰাকী সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল। তেখেত যেতিয়াই ক্ৰীড়া ক্ষেত্ৰখনত আহিছিল তেতিয়া হকীৰ সভাপতি হিচাপে অসমৰ দায়িত্ব লৈছিল। আৰু তেওঁ 8 বছৰ অসম হকীৰ সভাপতি আছিল। আৰু সেই সময়তে এটা প্ৰস্তাৱ আছিলে যে নগাঁৱত যিটো ITI বেক চাইডে যিটো আমাৰ কমপ্লেক্স আছিল, স্পৰ্টছ কমপ্লেক্স, দৰ্শন আৰু বেংগলী হাইস্কুলৰ খেলপথাৰ, তাতে এটা হকী ষ্টেডিয়াম হোৱাৰ কথা আছিল। যিহেতুকে সেই সময়ত ৰাষ্ট্ৰীয় ক্ৰীড়া হোৱাৰ সময়তেই নগাঁৱত সেই ভেন্যুটো আছিল। কিবা কথাত সেই ভেন্যুটো শ্বিফটিং হৈ ভেটাপাৰালৈ আহি গ'ল। যিয়ে নহওক এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নগাঁৱত হকী ষ্টেডিয়াম হ'ব লাগে বুলি তেওঁ ভাবে, আৰু সোনকালে তেওঁ নিশ্চয় আগবঢ়াব। যিহেতুকে তেখেতৰ সভাপতি কালতে এইটো প্ৰস্তাৱিত হৈ আছিলে, যে বিশেষ কথাৰ কাৰণে হৈ উঠা নাই। আৰু মই ভাবোঁ যে তেখেতৰ কাৰ্যকালতে নগাঁৱত এই হকী ষ্টেডিয়াম ৰূপান্তৰ পাব। তেতিয়া এটা নগাঁও এটা পূৰ্ণাংগ জিলা, ক্ৰীড়াৰ জিলা হিচাপে গঢ় লৈ উঠাৰ এটা সপোন লৈ আমি নগাঁও ক্ৰীড়া সন্থাৰ মই দায়িত্ব লৈছোঁ। যিহেতু আপুনি অসম অলিম্পিক সন্থাৰ লগত জড়িত হৈ আছে, অসম হকী সন্থাৰ লগত জড়িত হৈ আছে, লগতে নগাঁও ক্ৰীড়া সন্থাৰ লগতো জড়িত হৈ আছে, লগতে হকী ইণ্ডিয়াৰ লগতো জড়িত হৈ আছে। গতিকে আপুনি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনকতো আপুনি কি হিচাপে চাব বিচাৰে, কি সপোন, আশা, প্ৰত্যাশা আছে, কি ক'ব? মই এজন ক্ৰীড়া সংগঠক হিচাপে মই এটাই আশা যে অসমৰ ক্ৰীড়া প্ৰেক্ষাপট বুলি ক'লে এছিয়ান গেমছ আৰু অলিম্পিক আৰু ৱৰ্ল্ড কাপ, এই 3টা ইভেণ্টত যাতে আমাৰ ইয়াৰ পৰা খেলুৱৈ যথেষ্ট ওলায়। মই এইকাৰণে ক'ব বিচাৰোঁ যে এইটো ওলাবৰ কাৰণে কিন্তু ইণ্ডিভিজুৱেল গেমত আমি যথেষ্ট প্ৰাধান্য দিব লাগিব। ইণ্ডিভিজুৱেল গেমত আমি এই ক্ষেত্ৰখন পাবলৈ বৰ উজু হয়।
টিম ইভেণ্ট বুলি ক'লে হকীৰ বাহিৰে আৰু বিকল্প আমাৰ একো নায়েই। আপোনালোকে জানি ভাল পাব যে হকীত মানে এছিয়ান গেমছত মেডেল নোপোৱাকৈ আজিলৈকে শুনাই নাই, পায়েই। আৰু অলিম্পিকতো ধাৰা অব্যাহত ৰাখিছিল, মাজতে বহুত দিন গেপ হৈ গ'ল। লছ এঞ্জেলেছৰ অলিম্পিকত আমাৰ লাষ্ট স্বৰ্ণ পদক পোৱাৰ পিছত গেপ হ'ল, আৰু এতিয়া পৰৱৰ্তী বেক টু বেক মেডেল পাইছে। মই ভাবোঁ যে অসমে কিছু ব্যক্তিগত খেল, যিবিলাক খেলে ভাৰতৰ হৈ পেলাই অলিম্পিক প্ৰেক্ষাপট, বিশ্বকাপৰ, এছিয়ান গেমছত প্ৰেক্ষাপট উজলি থাকে, সেনেকুৱা কিছুমান ব্যক্তিগত খেল, যিটো ইণ্ডিভিজুৱেল ইভেণ্ট, সেইখিনিত যথেষ্ট গুৰুত্ব দিব লাগে। আৰু তাৰ লগে লগে টিম ইভেণ্ট বুলি ক'লে হকীত যথেষ্ট গুৰুত্ব দিব লাগিব। যদি মণিপুৰ আৰু মিজোৰামে যদি অলিম্পিক খেলিব পাৰে হকীত, মই নাভাবোঁ যে অসমে নোৱাৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু অসমৰ এই ক্ষেত্ৰখনত কিছু আমি পিছুৱাই আছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হকীত 4-5টা জোন হিচাপে জিলাত প্ৰায় চেণ্টাৰ হিচাপে লৈ পেলাই এষ্ট্ৰটাপ দিয়াৰ কথা ভাবিছে। ইতিমধ্যে ডিব্ৰুগড়ত তেখেতে দিছে, আৰু আমাৰ কোকৰাঝাৰত হৈছে, সোণাপাৰত আছে, আৰু আমাৰ গুৱাহাটীত আছে। এতিয়া মই ভাবোঁ যে নগাঁও আৰু এইপিনে লখিমপুৰ, ধেমাজি এইটো চাইডে ক'ৰবাত যদি এষ্ট্ৰটাপ গ্ৰাউণ্ড হৈ যায়, তেনেহ'লে আমিও 8-10 বছৰত মণিপুৰ মিজোৰামৰ দৰে হকী অলিম্পিক খেলুৱৈ পোৱাৰ সম্ভাৱনা আছে। নিশ্চয়কৈ আপোনাৰ সেই সপোন, আশা, প্ৰত্যাশা সাফল্যমণ্ডিত হওক, সেয়ে আশা কৰিছোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমিও ধন্যবাদ জনাইছোঁ গগৈ স্পৰ্টছক। যেতিয়াই আমি বিচাৰোঁ তেতিয়াই আপোনালোকক পাওঁ, আৰু আপোনালোকৰ মাধ্যমেৰে দি পেলাই আমি আমাৰ খেলৰ প্ৰকাশ আৰু যিটো বিকাশ, সেই দুয়োটা দিশত আপোনালোকে কাম কৰি আছে, আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা আমি সহায় আৰু সহযোগিতা বিচাৰিম বুলি আশা কৰি মোৰ ক'বলৈ এইখিনি সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম অলিম্পিক সন্থাৰ সন্মানীয় কোষাধ্যক্ষ, অসম হকী সন্থাৰ সন্মানীয় সম্পাদক, লগতে নগাঁও ক্ৰীড়া সন্থাৰ সন্মানীয় সম্পাদক, লগতে হকী ইণ্ডিয়াৰ কোৰ বৰ্ডৰ মেম্বাৰ, তেখেত সকলোৰে পৰিচিত তপন কুমাৰ দাস ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশা লৈ আগবাঢ়িছে, সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।